হাই এভৰিৱান, আসসালামু আলাইকুম। এয়া মই চিৰাৰ পকৰি বনাব ওলাইছোঁ। চিৰাখিনি 2 মিনিটমান মই তিয়াই থৈ দিছিলোঁ আৰু ধুই লৈ ল'লোঁ। এয়া দুটা সৰু সৰুকৈ আলু চুকি দিছোঁ। এটা পিঁয়াজ, জলকীয়া, নহৰু, আদা। মই জলকীয়া, আদা, নহৰু আৰু পিঁয়াজখিনি উৰানটোত খুন্দি লৈছোঁ। মই খুন্দি লোৱা পিঁয়াজ, আদা, নহৰুৰ পেষ্ট আৰু জলকীয়াৰ গুড়ি, কৰ্ণফ্লাৱাৰ আৰু আলুখিনি দি ল'লোঁ। নিমখ সোৱাদ অনুযায়ী, জিৰা, ধনিয়া গুড়ি, অকণমান জলকীয়া গুড়ি আৰু অকণমান হালধি দি লৈছোঁ। এতিয়া অকণমান ইয়াতে চুজি দি ল'ম। মোৰ পেষ্টখিনি ৰেডি হ'ল। সানি চানি লৈ ল'লোঁ। ইয়াতে অকণমান আপোনালোকে ঘিউ দি দিব আৰু গৰম মছলাৰ গুড়ি মই দি ল'লোঁ। সানি লৈ আপোনালোকে চাই থাকক। মই এইবিলাক এনেকৈ গোল গোলকৈ ল'লোঁ। ইয়াতে উচ্চ লগাই দিম। অকণকৈ উচ্চ লগাই দিম। মই উচ্চে দি এনেকৈ লৈ ল'লোঁ। আপোনালোকে ব্ৰেডৰ গুড়ি দিও ল'ব পাৰে। এখনত ৰিফাইন দি লৈছোঁ। এতিয়া এইবিলাক ফ্ৰাই কৰি আছোঁ। চিৰা, আলু, চটফটা পকৰি খাবলৈ কিন্তু বহুত টেষ্টি। মই আৰু এবাৰ কৰিছিলোঁ, যেতিয়া আপোনালোকৰ ওচৰত ভিডিঅ'টো দেখালোঁ। মোৰ চটফটা চিৰাৰ পকৰি ৰেডি হৈ গ'ল। আপোনালোকৰ ওচৰত যদি ব্ৰেডৰ গুড়ি থাকে দিব পাৰে। মোৰ ওচৰত নাছিল, শেষ হৈ গৈছিল। মোৰ ল'ৰাই ইয়াৰ নাম দিছে ললিপপ। কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত। এবাৰ আপোনালোকে ট্ৰাই কৰি চাব। আজিলৈ ৰাখিছোঁ। বাই বাই।